আমি গৈ আছো ধেমাজি হয় জুবিনে কৈ থকাৰ নিচিনাকৈ আমি গৈ আছিলো বিদ্যালয় বুলি ধেমাজিৰ সুবাহী গাঁৱৰ নিস্তব্ধ হৃদয়ত এখন ঠাই আছে য'ত শিক্ষণ কেৱল এটা পাঠ নহয় এয়া এক জাগৰণ বিদ্যা দ্য লিভিং স্কুল ইয়াত গছবোৰে কাহিনীবোৰ ফুচফুচাই কয় নদীখনে নিজৰ সোঁতত প্ৰজ্ঞা কঢ়িয়াই লৈ ফুৰে এইখন কেৱল কিতাপ পঢ়া ঠাই নহয় ইয়াতে সকলো কাহিনীৰ অংশ হৈ পৰে বিদ্যাত কোনো দেৱাল নাই শিক্ষণ আৰু জীয়াই থকাৰ কোনো সীমা নাই মাটিয়েই হৈছে শ্ৰেণীকোঠা বতাহেই হৈছে শিক্ষক আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমাৰ হৃদয়ত প্ৰশ্ন লৈ আহি পালোহি কিতাপে শিকাব নোৱাৰা পাঠবোৰৰ অৰ্থ বিচাৰি চাংঘৰৰ ওপৰত মোৰ কাৰণে এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু থাকি ধুনীয়াকৈ দিছে অসমীয়া আয়া শাকৰ জোল আলু পিটিকা ধনিয়া চাটনি আৰু কুকুৰা মাংস বহুত ভাল লাগিছে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ মিচিং ঘৰৰ ওপৰত লাইফ টাইম মেমৰি বিদ্যাত বতাহ বেলেগ যেন অনুভৱ হৈছিল বতাহবোৰে সময়তকৈও পুৰণি কাহিনী কঢ়িয়াই লৈ ফুৰিছিল বিদ্যাৰ সন্তানসকলে মাটিত হাত ধুই আমাক দেখুৱাইছিল যে কেনেকৈ উপস্থিত থাকিব লাগে আমাৰ সত্তাৰ প্ৰতিটো আহৰ সৈতে পৃথিৱীখন কেনেকৈ অনুভৱ কৰিব লাগে তেওঁলোকে উত্তৰ দিবলৈ খৰখেদা কৰা নাছিল তেওঁলোকে প্ৰতিটো প্ৰশ্নই আঁকোৱালি লৈছিল বিদ্যা কেৱল এখন স্কুল নহয় শিক্ষা ফুলি উঠা ঠাই কিতাপৰ পৰা নহয় কিন্তু মাটিৰ পৰা বতাহ আৰু যিসকলে শুনিবলৈ বাছি লয় তেওঁলোকৰ হৃদয়ৰ পৰা বিদ্যাৰ পৰা ওলাই আহোঁতে আমি জ্ঞানতকৈও গভীৰ কিবা এটা লগত লৈ আহিছিলোঁ আমি সাংবাদিকতাৰ গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ পৰা তোমালোকৰ ওচৰলৈ আহিছিলোঁ আৰু আমাৰ আচলতে এটা পৰিকল্পনা আছিল যে আমি এনেকুৱা এটা অঞ্চলত যাব লাগে য'ত আমি জীৱনৰ উদাহৰণটো পাব পাৰোঁ তোমালোক বহুত লাকি আৰু এইটো মই ভাবোঁ যে আমি আৰু এইটো ক'তো নাপাম অকল মই ইয়াতেই প্ৰথম দেখিছোঁ আৰু বিৰাট আনন্দ ফিল কৰিছোঁ বহুত ভাল লাগিছে মানে ইয়াতে নতুনকৈ দেখাৰ ধৰণ নতুন ধৰণৰ জীৱন আৰু সেই নিস্তব্ধ গাঁওখনত য'ত পৃথিৱী আকাশৰ লগত মিলি যায় আমি শিকিছিলোঁ যে জীয়াই থকাৰ প্ৰকৃত অৰ্থ কি